নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ 2026 চনত কোন কোন ৰাশিৰ ভাগ্য বেছিকৈ উজ্বলি পৰিব আহক আজি এই ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ যদি এই ভিডিঅ'টোত আপোনালোকৰ ৰাশিটো আছে তেনেহে ক্ষেত্ৰত নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব এক নম্বৰটো হ'ল কুম্ভ ৰাশি জাতক জাতিকাসকলৰ এই 2026 চনটো অত্যন্ত শুভ বুলি মনা গৈছে ভ্ৰমণৰ প্ৰবল সম্ভাৱনা আছে আৰু লগতে বিদেশ ভ্ৰমণৰো প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব ধন আপোনালোকৰ ঘৰলৈ আহিব আৰু ধন অহাৰ বাট মুকলি হৈ পৰিব পাবলগীয়া ধন সুন্দৰভাৱে আদায় কৰি ল'ব পাৰিব চাকৰি আৰু ব্যৱসায়িক ক্ষেত্ৰত বিশেষ সফলতা অৰ্জন কৰিব পাৰিব আৰু নিবনুৱাসকলৰ কাৰণে এই বৰ্ষটো অতিশয় শুভ বুলি সকলোকে ক'ব পৰা যায় 2026 চনটো আপোনালোকৰ কাৰণে অত্যন্ত শুভ হ'ব কুম্ভ ৰাশি জাতক জাতিকাসকলে নতুনকৈ কিবা কাম আৰম্ভ কৰিব বিচাৰিলেও সুন্দৰভাৱে পাৰিব ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে উন্নতি বৃদ্ধি পাবলৈ ধৰিব আৰ্থিক ক্ষেত্ৰতো এই বৰ্ষটো আপোনালোকৰ উন্নতি বাঢ়িব দাম্পত্যৰ ক্ষেত্ৰত শুভ হ'ব বন্ধুবৰ্গৰ লগতো আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰিব কৰ্মক্ষেত্ৰত অনুকূল প্ৰভাৱ হ'ব সন্তানৰ মধ্যম হ'ব ধৰ্মীয় ক্ষেত্ৰত শুভ হ'ব প্ৰেমত শুভ দেখিবলৈ পোৱা যাব প্ৰেম বিবাহৰ কিন্তু যোগ দেখিবলৈ পোৱা যাব পাৰে যদি আপোনালোকে প্ৰেমত পৰি আছে তেনে ক্ষেত্ৰত আপোনালোকৰ শুভ প্ৰভাৱ নামি আহিব আৰু যিসকল লোকে প্ৰেমৰ অপেক্ষাত ৰৈ আছে তেওঁলোকৰ কাৰণেও অনুকূল প্ৰভাৱ থাকিব বিয়া বাৰুৰ কথা আলোচনা বিলোচনা কৰি চাব বিচাৰিলে আপোনালোকে পাৰিব শিক্ষাৰ ক্ষেত্ৰত মান যশ বৃদ্ধি পাবলৈ ধৰিব ৰাজহুৱা ক্ষেত্ৰত আপোনালোকৰ সুনাম অৰ্জন হ'ব ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পাব কাৰ্যকৰী পৰিকল্পনা সুচাৰুভাৱে আপোনালোকৰ সিদ্ধি হৈ পৰাৰো যোগ দেখিবলৈ পোৱা যায় নতুনকৈ কিবা মাংগলিক অনুষ্ঠানৰ লগত জড়িত হৈ আনন্দিত আপোনালোকে অনুভৱ কৰিব সামাজিক ক্ষেত্ৰত আনক সহায় কৰি সন্তুষ্ট অনুভৱ কৰিব ঘৰলৈ মাটি বাৰী কিনিব বিচাৰিলে আপোনালোকে কিনিব পাৰিব বা যান বাহন যদি আপোনালোকে এই বছৰ কিনিব বিচাৰে তেনে ক্ষেত্ৰতো সুন্দৰভাৱে কিনিব পৰাৰ যোগ দেখিবলৈ পোৱা যাব 2 নম্বৰ ৰাশিটো হ'ল মেঘ ৰাশি জাতক জাতিকাসকলৰ কৰ্মক্ষেত্ৰত 100% সফলতা আপোনালোকে অৰ্জন কৰিব পাৰিব আৰু লগতে কৰ্মক্ষেত্ৰত থকা আপোনালোকৰ জটিলতাবোৰ দূৰ হৈ পৰিব ঘৰ মাটি কিনাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায় এই বছৰ নতুনকৈ যদি আপোনালোকে মাটি বাৰী ক্ৰয় কৰিম বুলি ভাবি আছে তেনে ক্ষেত্ৰত এটা কথাৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখিব লাগিব যে সেই মাটি বাৰীত যাতে কোনো বিবাদ সৃষ্টি হৈ থকা নাই আগৰ পৰাই পৰিয়ালবৰ্গৰ মাজত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব বহুত প্ৰেমিকাৰ মিলন ঘটাৰ সম্ভাৱনা আছে আৰু পুৰণি প্ৰেমিকাৰ মিলন ঘটাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব শত্ৰুৰ পৰাক্ৰম কিন্তু এই বছৰ বৃদ্ধি পাব পাৰে তাৰ প্ৰতি অকমান লক্ষ্য ৰাখিব আৰু গোপন শত্ৰুৱে যাতে আপোনাক ক্ষতি কৰিব নোৱাৰে তাৰ প্ৰতিও লক্ষ্য অকমান ৰাখিব লাগিব ঠিকা টুকলি কৰা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব পাবলগীয়া ধন আদায় কৰি ল'ব পাৰিব নতুনকৈ যদি যান বাহন আপোনালোকে ক্ৰয় কৰিম বুলি ভাবিছে তেনে ক্ষেত্ৰত আপোনালোকে পাৰিব পিতৃ মাতৃ স্বাস্থ্য মধ্যম ফলাফল দেখিবলৈ পোৱা যায় নিবনুৱাসকলৰ কাৰণে সমস্যা সমাধান হৈ পৰিব আৰু আশাৰ ৰেঙনি আপোনালোকে দেখিবলৈ পাব স্বাস্থ্য উন্নত হৈ পৰিব তথাপিও স্বাস্থ্যৰ প্ৰতি একেবাৰে অৱজ্ঞা কৰাটো আপোনালোকৰ পক্ষত উচিত নহ'ব প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যাব দাম্পত্যৰ ক্ষেত্ৰত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব খেল ধেমালিৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম ফলাফল দেখিবলৈ পোৱা যায় আৰু খেল ধেমালিৰ লগত জড়িত লোকসকলে নতুনকৈ খেলত অংশগ্ৰহণ কৰি আনন্দিত অনুভৱ কৰিব পাৰিব ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে আপোনালোকে সামাজিক ক্ষেত্ৰত সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব ঘৰত যদি কিবা পোহনীয়া জীৱ জন্তু আনিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে সুচাৰুভাৱে পাৰিব ভৱিষ্যতৰ কাৰণে যদি কিবা আপোনালোকে আগভাগ লৈ থ'ব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে পৰা দেখিবলৈ পোৱা যাব 3 নম্বৰ ৰাশিটো হ'ল ধনু ৰাশি জাতক জাতিকাসকলৰ ভাগ্যৰ পৰম কৃপা আপোনালোকে লাভ কৰিব পাৰিব ভাগ্যৰ সহায়ত বহু আধৰুৱা কাম আপোনালোকৰ হৈ পৰিব বহুকেইটা ক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব শিক্ষাৰ ক্ষেত্ৰত মান যশ বৃদ্ধি পাবলৈ ধৰিব শিক্ষাগুৰুসকলৰ কাৰণে অনুকূল প্ৰভাৱ থাকিব চাকৰিৰ ক্ষেত্ৰত উন্নতি হ'ব আৰু লগতে দৰমহা বৃদ্ধিৰ যোগ দেখিবলৈ পোৱা যাব নতুনকৈ কাম বিচাৰি থকা বা চাকৰি বিচাৰি থকা নিবনুৱাসকলৰ কাৰণে এই বছৰ আপোনালোকে
সুযোগ সুবিধা লাভ কৰিব কিন্তু এটা কথাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব যে মনটো চঞ্চল হৈ পৰাৰ কাৰণে যাতে আপোনালোকৰ হাতৰ পৰা সুযোগ সুবিধা হেৰাই নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিব বহুকেইটা কৰ্মত লাভ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব চমৎকাৰভাৱে আপোনালোকে উন্নতি কৰিব পাৰিব অৰ্থৰ ক্ষেত্ৰত অপেক্ষা কৰক আপোনালোকৰ ঘৰলৈ আহিব এটা যথেষ্ট ভাল খবৰ এই ভাল খবৰৰ ফলত আপোনালোকৰ উন্নতি হোৱাৰ লগতে আপোনালোকৰ ঘৰ পৰিয়ালতো আনন্দময় পৰিৱেশ বিৰাজ হোৱা দেখিবলৈ পোৱা যাব দাম্পত্যৰ ক্ষেত্ৰত আনন্দ বৃদ্ধি পাবলৈ ধৰিব বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ পৰা পূৰ্ণ সহায় সহযোগিতা লাভ কৰিব পাৰিব ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে ব্যৱসায় প্ৰসাৰ কৰিব বিচাৰিলে সুন্দৰভাৱে প্ৰসাৰ কৰিব পাৰিব কৰ্মক্ষেত্ৰত আপোনালোকৰ এটাৰ পিছত আনটো উন্নতি দেখিবলৈ পাব আৰু বহুকেইটা ক্ষেত্ৰত আৰ্থিকভাৱে সবল হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যায় ধৰ্মীয় ক্ষেত্ৰত গতানুগতিক হিচাপে পাৰ হ'ব প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ শুভ হিচাপে থাকিব ভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰিব দূৰ ভ্ৰমণৰ ফলত কেতিয়াবা অৰ্থৰ অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে তাক লৈ অকণমান আপোনালোকে চিন্তিত হোৱাটো ভাল 4 নম্বৰটো সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ এই 2026 চনটো অত্যন্ত শুভ হ'ব আপোনালোকৰ সামাজিক ক্ষেত্ৰত মান সন্মান বৃদ্ধি পাবলৈ ধৰিব দীঘলীয়া কষ্টৰ অন্তত শুভ ফল পাবলৈ সক্ষম হ'ব বহু দিনৰ পৰা যদি কিবা কষ্ট কৰি আছিল যিমান চেষ্টা কৰিও সেই কাম সম্পূৰ্ণ কৰিব পৰা নাছিল তেনে ক্ষেত্ৰত এই বছৰ আপোনালোকৰ অত্যন্ত শুভ প্ৰভাৱ নামি অহা দেখিবলৈ পোৱা যাব বন্ধুবৰ্গৰ লগত থাকোঁতেও আপোনালোকৰ বন্ধুৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিব কৰ্মক্ষেত্ৰত আপোনালোকে বিশেষভাৱে সফলতা অৰ্জন কৰিব পাৰিব আৰু কৰ্মক্ষেত্ৰত চলি থকা সমস্যাবোৰ দূৰ হৈ পৰিব ধন লাভৰ প্ৰবল সম্ভাৱনা আছে দাম্পত্যৰ ক্ষেত্ৰত শুভ প্ৰভাৱ পৰিব পাবলগীয়া ধন আদায় কৰি ল'ব পাৰিব চাকৰি কৰি থকা লোকসকলৰ কাৰণে পদোন্নতিৰ যোগ নামি আহিব অবিবাহিত লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ থাকিব সন্তানৰ কাৰণে এই বছৰ কেতিয়াবা অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে তাক নিয়ন্ত্ৰণ কৰিবলৈ অকণমান চেষ্টা কৰিলেই আপোনালোকৰ গোটেই বছৰটো শুভ হিচাপে পাৰ হ'ব প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল হ'ব আৰু প্ৰেম বিবাহৰ যোগ নামি আহিব ইয়াৰ বাহিৰেও বিবাহৰ কাৰণে আগভাগ লৈ থকা লোকসকল বা বিবাহৰ কথা বতৰা আলোচনা কৰি থকা লোকসকলৰ কাৰণে এই 2026 চনটো অত্যন্ত শুভ হিচাপে পাৰ হ'ব যদিয়াভাৱে যদি কিবা নতুনকৈ কাম আৰম্ভ কৰিব বিচাৰে পাৰিব বা ঘৰতো যদি কিবা কাম আৰম্ভ কৰিব বিচাৰে আপোনালোকে কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যাব মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম ফলাফল দেখিবলৈ পোৱা যাব ভাই ভনী বা ককাই ভাইৰ মাজত সুসম্পৰ্ক স্থাপন হ'বলৈ ধৰিব আৰু তেওঁলোকৰ লগত থাকোঁতে আন্তৰিকতাও বৃদ্ধি পাবলৈ ধৰিব 5 নম্বৰটো হ'ল মীন ৰাশি জাতক জাতিকাসকলৰ এই 2026 চনটো ধন আহিব প্ৰচুৰ পৰিমাণে আৰ্থিক ক্ষেত্ৰত আপোনালোক বেছি শক্তিশালী হৈ পৰিব দাম্পত্যৰ ক্ষেত্ৰত মধুময় সময় অতিবাহিত কৰিব পাৰিব ইয়াৰ উপৰিও 2026 চনটো আপোনালোকৰ কাৰণে সোণালী সুযোগ লৈ অহাৰ যোগ দেখিবলৈ পাব ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে উন্নতি হ'ব আৰ্থিক ক্ষেত্ৰত উন্নতি হ'ব কিন্তু অবান্তিক খৰচৰ মাত্ৰাও কমিবলৈ ধৰিব আপোনালোকৰ খেল ধেমালি কৰা লোকসকলৰ কাৰণে মধ্যম ফলাফল দেখিবলৈ পোৱা যায় কিবা যদি লটাৰী আপোনালোকে খেলিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে খুব সাৱধান হ'ব লাগিব কিন্তু এই বছৰ বৈবাহিক ক্ষেত্ৰত আনন্দ বৃদ্ধি পাবলৈ ধৰিব ঘৰলৈ বিবাহৰ প্ৰস্তাৱ অহাৰ যোগ দেখিবলৈ পোৱা যাব ঘৰুৱা জীৱনত আপোনালোকৰ অনুকূল প্ৰভাৱ থাকিব আৰু ঘৰুৱা পৰিৱেশত আনন্দময় পৰিৱেশ বিৰাজ হোৱা দেখিবলৈ পোৱা যায় প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ নামি অহা দেখিবলৈ পোৱা যাব কোনোবাই আপোনালোকক বিপথে যাতে পৰিচালিত কৰিব নোৱাৰে তাক লৈ কিছু চিন্তন বা চিন্তা কৰাটো দৰকাৰ বা তাক লৈ সজাগ হৈ চলিবলৈ আপোনালোকে চেষ্টা কৰিব পাবলগীয়া ধন আদায় কৰি ল'ব পাৰিব অবিবাহিত লোকসকলে বিবাহৰ কাৰণে আগভাগ লৈ চাব পাৰে দাম্পত্যৰ ক্ষেত্ৰত মধুময় সম্পৰ্ক বিৰাজ হ'বলৈ ধৰিব আৰু প্ৰেয়সীৰ লগত বা প্ৰিয়জনৰ লগত যদি কৰিবলৈ ওলাই যাব বিচাৰে বা ফুৰিবলৈ যাব বিচাৰে তেনে ক্ষেত্ৰতো এই 2026 চনটো আপোনালোকৰ কাৰণে অনুকূল বুলি ক'ব পৰা যায় ঘৰত যদি কিবা মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে এই বছৰ সুন্দৰভাৱে পৰা দেখিবলৈ পোৱা যাব মাংগলিক ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ থাকিব নতুন দায়িত্ব আপোনালোকৰ ওপৰলৈ আহিব সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাবলৈ ধৰাও দেখিবলৈ পোৱা যাব কৰ্মক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব আৰু সহযোগীৰ পৰা পূৰ্ণ সহায় লাভ কৰিব
হয়তো আজিৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকে গম পালে যে কোন কোন পাঁচ ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্য এই 2026 চনত সলনি হ'বলৈ গৈ আছে। যদি আপোনালোকৰ ৰাশিটো এই ভিডিঅ'টোত আছে তেনে ক্ষেত্ৰত নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। যদি নাই তেনেহ'লে ইয়াৰ পিছৰ ভিডিঅ'টোত মই আপোনালোকৰ ৰাশিটো হৈ এটা ভিডিঅ' লৈ আহিম। আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।